রবেশ করু তকাব রাজীব সদহ জগত সনকুধত সাধু ভব হরিরা আব হরিরা হরিরা প্রবেশর গীত রাখি ধরা তার একটা রঘু মদি সভা রভিতর জাগ সুখী হুয়ে হরে বচন রে পাত ভাতৃ খোগে বদ তবিখার রব হরি রাম হরি বোলা রাবায় রাম সুন্দ্রায় রাম ভদ্রায় বেধকে রঘুরাথায় সীতাপতয়ে নবু নবঃ
ইতালৈ যাব অন কৰিছ কোৱা সীতা আচম্বিতে কিয় আজি এনে প্ৰশ্ন তোমাৰ মুখত দৃষ্টিৰ নয়ন তোমাৰ কিয় দেখো আজি ইমান চঞ্চল জনাব সকলোটি বাৰু কোৱাচোন প্ৰথম ক'ত সেই ঠাকুৰী লক্ষ্মণ 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 শুনোৱা ৰঘুমণি হৌ আছো প্ৰিয়ে ব্ৰহ্মচাৰী সুদৰ লক্ষ্মণ ৰৈ আছে পালিব আদে এতিয়াহে লভিলো সান্তনা দেখিলো এক মই অদ্ভুত সপোন সপোন পলয়ৰ ঘনঘোৰ অন্ধকাৰে আৱৰি ধৰিলে ধৰক কপালে আকাশ কপালে মেদিনী নেদেখিলো কোন কেনিগো আদৰিলে তুমি কৰবাত নাই তাতো ঠাকুৰী লক্ষ্মণ চিঞৰিলো ৰাম ৰাম বুলি সাৰ পালো তেনে সময়তে সঁচাকৈ অদ্ভুত হ'ব কিন্তু প্ৰিয়ে হৰধনু ভংগ কৰি যি ৰত্ন লভিলি মই জনক সভাত স্নান কৰি যাৰ পৰম পবিত্ৰ প্ৰেম পুত সুললিত ৰামচন্দ্ৰ আজি মহাভাগ্যৱান সেই সীতাজনক দুখিতা কাৰ সাধ্য আছে কাহিনীবোৰ ৰাঘৱৰ হৃদয়ৰ পৰা কাৰ সাধ্য আছে শ্ৰীৰামৰ সৈতে লক্ষ্মণৰ ঘটাব বিচ্ছেদ দেৱী থাকোঁতে চিয়াই এই থাকো লক্ষ্মণ কাৰ সাধ্য আছে শ্ৰীৰামৰ সৈতে জানকীৰ ঘটাব বিচ্ছেদ কাৰ সাধ্য আছে শ্ৰীৰাম লক্ষ্মণৰ ঘটাব পায় জানিবা ধৰূপ দেৱী ৰাম সীতা দুজনৰ চৰণ সেৱাই একমাত্ৰ ধ্যান লক্ষ্মণৰ দাদা জানকীৰ প্ৰভাতৰ পূজাৰ সম্ভাৰ যোগাৰ কৰাৰ বাবে এতিয়াও বাকী আছে মোৰ অনুমতি দিয়া দাদা যতনাই আনুংগৈ মই পূজাৰ সম্ভাৰ জানকীৰ বাকী পূজা সম্পাদন যোৱা লক্ষ্মণ আনন্দেৰে মই দিছো অনুমতি ভাল দাদা মিথিলাৰ আলাখনৰ জনক দোষিতা সীতা তুমিওতো মোৰেই বাবে নিৰ্যাতিতা নিপীড়িতা আজি আৰু সেই ঠাকুৰ লক্ষ্মণ কাৰেঙত এৰি থৈ চেনেহী তিৰোতা জীৱন ব্ৰহ্মচাৰী হৈ জাপিছে জীৱন একমাত্ৰ মোৰেই বাবে নবুজো প্ৰিয়ে এই অভিষিপ্ত ৰামৰ শিৰত বজ্ৰপাত নপৰে কিয় আৰ্যপুত্ৰ অকস্মাতে ভ্ৰান্ত জ্যোতিষ্ময় প্ৰদম তোমাৰ কোনে কয় নিভীড়িতা সীতা কোনে কয় নিৰ্যাতিতা ঠাকুৰী লক্ষ্মণ নাজানানে ব্যক্ত শ্ৰীৰামৰ চৰণ সেৱাই একমাত্ৰ ধ্যান লক্ষ্মণ লোৱা দেৱী লক্ষ্মণৰ ভক্তিৰ উপহাৰ ধ্যান লক্ষ্মণ সাদৰেৰে মই কৰিছো গ্ৰহণ যোৱা প্ৰিয়ে খন্তেক বিশ্ৰাম কৰাকৈ পৰ্ণকুটীৰত ভাল প্ৰভু দাদা
ভাই লক্ষ্মণ দাদা কিমান কষ্ট সহিবি আৰু অনাহকত যান্ত্ৰণা এই দুৰ্ভগীয়া ৰামৰ কাৰণে দাদা কিদৰে ঋণ তাৰ কৰিম পৰিশোধ দাদা নবুজো ভাই কিদৰে ত্যাগ কৰি জীৱনৰ সোণালী গৰিমা ত্যাগ কৰি উৰ্মিলাৰ অকৃত্ৰিম প্ৰেম মেৰিয়াই ললিকাত গেৰুৱা বখন কোন দায়ী তাৰ বাবে কোন অপৰাধী নহয় জানো এই দুৰ্ভগীয়া ৰাম দাদা কিয় শুনোৱা এনেকুৱা কথা তোমাৰ মুখত সেদিনাই জ্ঞান চক্ষু মেলি বুজি পালো এই অনিত্য সংসাৰ সেইদিনাই লিখি ললো হিয়াৰ মাজত ৰাম সীতা দুজনৰ চৰণ সেৱাই এক মাত্ৰ ধ্যান লক্ষ্মণ ইচ্ছাই তেজিন মই ৰাস আৱৰণ মেৰিয়াই ললো গাত গেৰুৱা বখন পূজক জগতে আছে যতেই ৰাম ততেই লক্ষ্মণৰ মহা তীৰ্থস্থান সঁচাকৈ ভাই তই মোৰ প্ৰাণৰো আপোন তোৰ নিচিনা ভাতৃ পাই সঁচাকৈ মই ধন্য মানিছো তথাপিতো অন্তৰতে মনে মনে চিন্তা হয় মোৰ দাদা নবুজিলে তোমাৰ মই চিন্তাৰ কাৰণ মুক্তভাৱে বনবাসী আনি য'ত নাই সংসাৰৰ কুটিল চাতুৰি য'ত নাই বৈ মাতৃ কৈকেৰী তেনেহেন পঞ্চৱতী বনৰ মাজত নবুজিলো দাদা তোমাৰ চিন্তাৰ কাৰণ কি বুজিবি তই মোৰ চিন্তাৰ কাৰণ সৰুতেই হেৰুৱালো জন্মদাতা পিতা দাদা হেৰুৱালো মাতৃৰ মৰম দাদা আৰু এই পঞ্চৱতী বনৰ মাজত হেৰুৱাবলৈ হয় যদি হজত নাপালি তাহিতা জনক দুহিতা দাদা নকবা দাদা নকবা আৰু যদি দাদা হেৰুৱাও তোক দাদা ঠাকুর আসিয়াই এই ঠাকুর লক্ষ্মণ কার সাহিত্য আছে শ্রীরাম জানকী লক্ষ্মণৰ কথা ভৱিষ্যত বলা দাদা সুস্থিৰে কৰোঁগৈ বিশ্ৰাম পৰ্ণ কুটিৰত বলা বলা